মহাশিৱৰাত্ৰিত আপোনালোকে তিনিবিধ দ্ৰব্য শিৱলিংগত দিবলৈ একেবাৰে নাপাহৰিব সেই দ্ৰব্য কেইবিধ হ'ল 21টা বেলপাতত ওম নমঃ শিৱায় বগা চন্দনেৰে লিখি বা হালধীয়া চন্দনেৰে যদি লিখি পেলাই আপুনি শিৱলিংগত দিব পাৰে তেতিয়া ভাল হ'ব লগতে 7টা নহলে 11টা নহলে একেবাৰে নোৱাৰিলে 3টা ধতুৰাৰ গুটি নহলে ধতুৰাৰ ফুল শিৱলিংগত আপুনি দিব লগতে এটা বেল আপোনাৰ মূৰৰ ওপৰেদি 7 বাৰ এন্টি ক্লকৱাইজ ঘুৰাই পেলাই শিৱলিংগত আপুনি যদি দি আহিব পাৰে তেতিয়াও ভাল হ'ব আৰু যদি বহুত বেছি সমস্যাত আপুনি জৰ্জৰিত হৈ আছে বিভিন্ন আৰ্থিক মানসিক বা আপোনাৰ শত্ৰুৰ প্ৰবলেম কৰি আছে তেতিয়া হলে এটা নাৰিকল পানী থকা নাৰিকল বাকলি গুছাই 7 বাৰ এন্টি ক্লকৱাইজ আপুনি ঘুৰাই পেলাই আপোনাৰ যিখিনি প্ৰবলেম আছে কৈ সেই নাৰিকলটো শিৱলিংগৰ ওচৰত ভাঙি সেই পানী শিৱলিংগত ঢালি সেই নাৰিকল দুপিছ আনি থৈ পেলাই যদি ঘৰলৈ গুচি আহে দেখিব মহাশিৱৰাত্ৰিৰ পিছত আপোনাৰ যি বিপদ আছিল সেইবোৰ লাহে লাহে নাইকিয়া হৈছে